নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালেই আছে ৰাজ্যত শিক্ষা হেতু এপক লৈ ব্যাপকভাৱে শিক্ষকসকলৰ মাজত এক হাহাকাৰ সৃষ্টি হৈছে শিক্ষা হেতু এপৰ বিসংগতি দিনক দিনে বৃদ্ধি পাইছে আৰু শিক্ষকসকলে সময়মতে উপস্থিত দিব বুলি তেওঁলোকে এপছটো অপেন কৰিব খোজে কিন্তু এপছটো অপেন হ'ব ছাকচেছফুলি অপেন কৰিব কোনেও নোৱাৰে এনেকুৱা ধৰণৰ বিসংগতিৰ লগতে কেতিয়াবা ডিষ্টেন্স দেখাই থাকে মেক্সিমাম প্ৰব্লেম ডিষ্টেন্স মোড বহুতো সময় দেখাই থাকে গতিকে এনেকুৱা ধৰণৰ সমস্যা শিক্ষকসকলে ভুগিবলগীয়া হৈছে একমাত্ৰ এই এপছৰ কাৰণেই এতিয়া আপোনালোকে নিশ্চয় গম পাইছে কাছাৰ জিলাৰ এজনী শিক্ষয়িত্ৰীয়ে বিশেষকৈ এক্সিডেণ্টত আঘাত পাইছে গাৰ পৰা বহুতো তেজ ওলাই আছে আমি নিশ্চয় দেখিবলৈ পাইছোঁ আৰু এনেকুৱা ধৰণৰ দৃশ্য একমাত্ৰ এই শিক্ষা হেতু এপৰ কাৰণেই হ'বলৈ সক্ষম হৈছে কিয়নো শিক্ষকসকলে কেৱল সময়মতে 5 মিনিট বা 15 মিনিট যদি লেট হয় তেওঁলোকৰ চিএল বা দৰমহা কটাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে শিক্ষকসকল এক ফিজিকেলি লগতে মেণ্টেলি তেওঁলোকে প্ৰেছাৰাইজ ভুগিবলগীয়া হৈছে শিক্ষকৰ উপস্থিতিক লৈ এইবাৰ শিক্ষা সচিব নিৰ্দেশনাক লৈ ক্ষুব্ধ সন্মিলিত শিক্ষক মঞ্চ শিক্ষা হেতু এপৰ বিসংগতি দূৰ নোহোৱালৈকে ডিপাৰ্টমেণ্টে কোনো শাস্তি বিহিব নোৱাৰিব আৰু কোটিমুক্ত হ'ব লাগিব টেবলেটখন লগতে গুৰু শিষ্যৰ সম্পৰ্কক ঘড়ীৰ কটাৰে নুজুখিবলৈ চৰকাৰক আহ্বান প্ৰয়োজন সাপেক্ষে আদালতলৈ যোৱাৰ হুংকাৰ দিছে শিক্ষক মঞ্চই ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকল সময়মতে বিদ্যালয়লৈ অহা যোৱাৰ সন্দৰ্ভত বিশেষকৈ এপছ আৰু টেবলেট ব্যৱহাৰক লৈ বিসংগতিৰ ফলত উদ্ভৱ হোৱা সমস্যা সমাধানৰ বাবে চৰকাৰে কোনো ব্যৱস্থা যদি নলয় তেতিয়াহ'লে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই আদালতৰ কাষ চাপিব বুলি সিদ্ধান্ত লৈছে মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে কয় যে শিক্ষক কৰ্মচাৰীসকল সময়মতে বিদ্যালয়ত উপস্থিত সন্দৰ্ভত শিক্ষা সচিবৰ তৰফৰ পৰা যি নিৰ্দেশনা দিয়া হৈছে সেয়া নতুন নহয় পূৰ্বৰে পৰাই এই নিয়ম চলি আছে মঞ্চৰ মতে শিক্ষক কৰ্মচাৰীয়ে প্ৰৱেশ প্ৰস্থানৰ উপস্থিতি দি আহিছে মানে ইন টাইম দি আহিছে আৰু ভৱিষ্যতেও দি যাব কিন্তু বিসংগতিপূৰ্ণ শিক্ষা হেতু এপৰ জৰিয়তে উপস্থিতি নিৰীক্ষণৰ নামত শিক্ষক কৰ্মচাৰীক শাস্তি প্ৰদানৰ চেষ্টা কৰিলে একত্ৰিতভাৱে তাক প্ৰতিহত কৰিব লাগিব আৰু সকলো শিক্ষক একগোট হৈ ইয়াৰ উচিত ব্যৱস্থা ল'ব বুলি সকীয়াই দিছে উল্লেখযোগ্য যে 7 জুনত বিদ্যালয়ৰ শিক্ষা বিভাগৰ সচিবৰ নিৰ্দেশনাটোক লৈ মঞ্চৰ অন্তৰ্গত 12টা শিক্ষক সংগঠনৰ সভাপতি সম্পাদক তথা বিষয়ববীয়াসকলৰে এক জৰুৰী অনলাইন সভাত এটা গুগল মিট বহিছিল আৰু এই গুগল মিটত সমগ্ৰ বিষয়টো আলোচনা কৰি এনে এক সিদ্ধান্ত লোৱা হৈছে মঞ্চৰ কঠোৰ সকিয়নি শিক্ষা হেতু এপৰ ত্ৰুটিমুক্ত নোহোৱালৈকে শিক্ষক কৰ্মচাৰীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব চৰকাৰে যোগান ধৰা টেবলেটসমূহ প্ৰথমতে বিসংগতিমুক্ত হ'ব লাগিব লগতে শিক্ষক কৰ্মচাৰীসকলক নিজৰ মোবাইলত উপস্থিতি নিদিবলৈ আহ্বান জনাইছে আৰু কৈছে যে টেবলেট যোগে উপস্থিতি দিয়াৰ কিবা অসুবিধা পালে লিখিত ৰূপত শিক্ষা বিষয়ক অৱগত কৰিবৰ কাৰণে তেওঁলোকে পৰামৰ্শ দিছে আৰু নিজৰ হাতত অভিযোগ তথ্য মজুত ৰাখিব দিছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি বা স্ক্ৰীন ৰেকৰ্ডত আপোনালোকে ধুনীয়াকৈ মজুত ৰাখিব প্ৰমাণ সকলো শিক্ষকক পূৰ্বৰ দৰেই উপস্থিতিৰ বহীটো অহা যোৱাৰ সময়ত লিপিবদ্ধ কৰি চহী কৰিবলৈ আহ্বান জনোৱা হৈছে এটা প্ৰেছ বিবৃতিত মঞ্চই অভিযোগ কৰে যে চমক দৃষ্টিৰে জনসমৰ্থন আদায়ৰ স্বাৰ্থত আৰু নিম্নমানৰ উপকৰণ যোগান ধৰা বিষয়টো গাপ দিবলৈ শিক্ষকসকলৰ ওপৰত এনে বিসংগতিপূৰ্ণ উপকৰণ আৰু ছফ্টৱেৰ জাপি দি সমগ্ৰ শৈক্ষিক ব্যৱস্থাৰ জড়িত শিক্ষক সমাজখনক দৈনিক মানসিক যন্ত্ৰণা দিয়াৰ প্ৰধান লক্ষ্য হিচাপে লৈছে মঞ্চৰ অনুৰোধ যে শ্ৰেণীকোঠাৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে উপাসস্থলী হিচাপে থাকিবলৈ দিয়ক গুৰু শিষ্যৰ সম্পৰ্ক ঘড়ীৰ কটাৰে নুজুখিব শিক্ষক শিক্ষাৰ্থীৰ পবিত্ৰ আৰু আৱেগিক সম্পৰ্ক বিনষ্ট নকৰিব বিভিন্ন পৰীক্ষাৰ প্ৰশ্ন কাকত প্ৰস্তুত ফলাফল প্ৰস্তুত বিদ্যালয় সপ্তাহ শিক্ষামূলক ভ্ৰমণ আলোচনী প্ৰকাশ প্ৰাচীন পত্ৰিকা প্ৰকাশ গুণোৎসৱক তেওঁলোকে যি আগভাগ লয় গুণোৎসৱৰ প্ৰস্তুতি প্ৰশিক্ষণ
কম মেধাসম্পন্ন শিক্ষাৰ্থীৰ বাবে নিদানমূলক অৰ্থাৎ ৰিমেডিয়েল ক্লাছ, বৃত্তি পৰীক্ষা, চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা শিক্ষাৰ্থীৰ বাবে বিশেষ পাঠদান, CRCCৰ পৰা আৰম্ভ কৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, জিলাৰ প্ৰাথমিক শিক্ষাৰ বিষয়া, সহ পৰিদৰ্শক আৰু মধ্যাহ্ন ভোজন অনুদান আদিৰ হিচাপৰ বাবে একাউণ্টেণ্ট, জুনিয়ৰ ইঞ্জিনিয়াৰিংসকলে বিভিন্ন অজুহাতত কাৰ্যালয়লৈ মাতি নিয়া বিভিন্ন সমস্যা সমাধানৰ বাবে সঞ্চালকালয় আৰু জিলা আয়ুক্তৰ সভা সমিতিলৈ যোৱা, ঐক্য সাজৰ মান নিৰ্ণয় কৰা, ইউনিফৰ্মৰ যিটো মান সেইটো নিৰ্ণয় কৰা, পাঠ্যপুথি সংগ্ৰহ, গৃহ নিৰ্মাণ, মেৰামতি আদিৰ কাম কাজৰ বাবে শিক্ষকসকলেই দৌৰাদৌৰি কৰিব লগা হয়। আৰু এই শিক্ষকসকলে কোনো তেওঁলোকে যন্ত্ৰ নহয় যে তেওঁলোকে শ্ৰেণীকোঠা এৰি এই কাৰ্যবিলাক চলাই যাব। তদুপৰি অভিভাৱকৰ সভা, মাতৃগোটৰ সভা, ছাত্ৰ একতা সভা, শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিৰ বাবে স্থানীয় অঞ্চলত শিক্ষাৰ্থীৰ বিচাৰি ঘৰে ঘৰে যোৱা, শিক্ষাৰ্থীৰ বিদ্যায়তনিক গৃহ কাৰ্য সমাপন সহায় কৰা আৰু সহ বিদ্যায়তনিক ইত্যাদি কৰ্ম শিক্ষকসকলে দায়িত্ব সহকাৰে পালন কৰিব লগা হৈছে। ইয়াৰ পিছতো শিক্ষকসকলক এনেকৈ প্ৰেছাৰাইজ কৰাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। পৰৱৰ্তী সময়ত এই বিসংগতিসমূহ প্ৰয়োজন অনুসৰি ন্যায্য প্ৰাপ্তিৰ বাবে যদি শিক্ষকসকলক এনেকৈ প্ৰেছাৰাইজ কৰা হয়, তেওঁলোকে নিশ্চয় শিক্ষক সমাজে নিশ্চয় ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি হুংকাৰ দিছে আৰু নিজৰ মোবাইল কেতিয়াও ব্যৱহাৰ কৰিব নালাগে বুলি সকীয়াই দিছে। অকল চৰকাৰীভাৱে যি টেবলেট প্ৰদান কৰা হৈছে সেই টেবলেটৰ জৰিয়তেহে ইন টাইম দিব দিছে। আপোনালোকে নিশ্চয় সেই বিষয়ে অৱগত। গতিকে শ্ৰোতাৰ শিক্ষাগুৰুসকল, ভিতৰুৱা অঞ্চলসমূহত বিশেষকৈ যিসমূহ শিক্ষক শিক্ষয়িত্ৰীয়ে নদী পাৰ হৈ যাব লগা হয়, গতিকে তেওঁলোকৰ ক্ষেত্ৰত 10 মিনিট 15 মিনিটৰ কথাটো কেতিয়াও মানি লোৱা নহ'ব। আৰু চৰকাৰীভাৱে যি অৰ্ডাৰ প্ৰকাশ পাইছে, সকলো শিক্ষকে সেই অৰ্ডাৰ যদিও মানিবলৈ বাধ্য, কিন্তু পোনপ্ৰথমে এই এপছৰ যি বিসংগতি সেই বিসংগতিসমূহ নিশ্চয় দূৰ কৰিব লাগিব। তেতিয়াহ'লে শিক্ষক সমাজে অৰ্ডাৰ অনুসৰি কাম কৰিবলৈ বাধ্য। আৰু এটা কথা হ'ল, ইয়াৰ পূৰ্বতেই এপ্ৰিল মাহতে এটা অৰ্ডাৰ প্ৰকাশ পাইছিল। SSA অৰ্থাৎ সমগ্ৰ শিক্ষা মিছনৰ অধীনত যিসকল কৰ্মচাৰীয়ে অফিচ ষ্টাফত ব্লক বা ডিষ্ট্ৰিক্টত কাম কৰি আছে, তেওঁলোকৰ কাৰণেও ইন টাইম আউট টাইম দুয়োটাই দিব লগা হৈছিল। কিন্তু সেই অৰ্ডাৰখন তেওঁলোকে সম্পূৰ্ণভাৱে অমান্য কৰিছে। এটা মিছন ডিৰেক্টৰৰ পৰা যি অৰ্ডাৰ ওলাইছিল, তেওঁলোকে কম্পালচৰিভাৱে যি ইন টাইম এণ্ড আউট টাইম দিব লাগে, কিন্তু তেওঁলোকে সেই অৰ্ডাৰ আজিলৈকে মানা নাই। গতিকে শিক্ষক সমাজে ইমান ভয় খাব নালাগে। আপোনালোকে ইউনিটি হওক, একগোট হৈ কাম কৰি যাওক। আগতে পূৰ্বতে যেনেকৈ আপোনালোকে বিদ্যালয় নিয়মিতভাৱে অহা যোৱা কৰিছে, পাঠদান কৰিছে, ঠিক সেইমতে থাকক। গতিকে নিশ্চয় আপোনালোকৰ অসুবিধা নহ'ব। ইয়াৰ কাৰণ আপোনালোকে জনাই দিব যে এনেকুৱা প্ৰব্লেম 10 মিনিট 15 মিনিট সেইটো মেজৰ নহয়, বিদ্যালয়লৈ আমি অহা যোৱা নিয়মিতভাৱে কৰিব লাগিব, সেইটো মূল উদ্দেশ্য। আৰু যিকেইটাই অথবা 2-এজন শিক্ষক এনেকৈ থাকিব পাৰে ভিতৰুৱা অঞ্চলসমূহত, তেওঁলোকে বিদ্যালয়লৈ নাযায়, কিন্তু সেইসকলক ব্যক্তিগতভাৱে কিবা যদি ওজৰ আপত্তি আছে, আপোনালোকে ব্যক্তিগতভাৱে একশ্যন লওক। তাৰ বাবে কোনো আমাৰ আপত্তি নাই। কিন্তু ইয়াৰ কাৰণে সমগ্ৰ বা অল অসমৰ সকলো শিক্ষকেই গা বান্ধি ল'ব লাগিব সেনেকুৱা নহয়। গতিকে শিক্ষকসকল কিবা চোৰ নহয়, ডকাইত নহয় যে আপোনালোকে তেওঁলোকক নিৰীক্ষণৰ কাৰণে এনেকুৱা আইন কিছুমান বনাই দিব। অন্যান্য ডিপাৰ্টমেণ্টত কিমান চাকৰি কৰা মানুহ আছে, বিভিন্ন কৰ্মচাৰীসকল আছে, তেওঁলোকক কিন্তু এনেকুৱা কোনো এটা এপছ বা সেনেকুৱা ধৰণৰ গাইডলাইন দিয়া হোৱা নাই। গতিকে অকল শিক্ষকসকলক কিয় টাৰ্গেট কৰা হৈছে? নিশ্চয় শিক্ষক সমাজে ইমান দিন এইবিলাক কাম কৰিবলৈ বাধ্য হৈ পৰে। বিভিন্ন ধৰণৰ সমাজ সেৱাত তেওঁলোকে মানে কাম কৰিবলৈ বাধ্য। সেইকাৰণে চৰকাৰে তেওঁলোকৰ ওপৰত এনেকৈ জাপি দিবলৈ চান্স পাইছে। গতিকে এনেকুৱা ধৰণৰ কাম সহ্য কৰা নহয়। আমাৰ এখন গণতান্ত্ৰিক ডেম'ক্ৰেটিক কাণ্ট্ৰি, আৰু সেই অনুসৰি যি আমাৰ শ্ৰমৰ মৰ্যাদা, সেই মৰ্যাদা অনুসৰি আমাক প্ৰটেকশ্যন দিব লাগিব। কেইদিনৰ পিছত যদি কয় আপোনালোকে শিক্ষকসকলৰ গাত একোটা বা স্কুলৰ ভিতৰত একোটা CC কেমেৰা থাকিব, সেয়া এক আজব কাণ্ড। গতিকে এনেকুৱা ধৰণৰ কাম যদি যদি শিক্ষকসকলক বিশ্বাসতেই নলয় সেই শিক্ষা ডিপাৰ্টমেণ্টত কাম কৰিব লগা হয়, তেনেহ'লে আমাৰ এক দুৰ্ভাগ্যৰ বিষয়। শিক্ষাক মানে আমাৰ ৰসাতলে যোৱাৰ যেন লাগিছে। গতিকে
আপোনালোকে নিশ্চয় বুজি পাইছে আমাৰ অকল ইউনিটি লাগে আৰু শিক্ষকসকল আৰু শিক্ষা ডিপাৰ্টমেণ্টৰ লগত এটা আমাৰ গুড আণ্ডাৰষ্টেণ্ডিং লাগিব, মানে ভাল মনোভাৱ এটা লাগিব, যাতে সেই মনোভাৱটো আমাৰ ৰাতুচন্দ্ৰ গোস্বামী ছাৰে অতি কম সময়ৰ ভিতৰত এটা ভাল পদক্ষেপ লয়, তাৰ কাৰণে আমি আশাবাদী। আজিলৈ ভিডিঅ'টো ইমান এটা সামৰণি মাৰিছোঁ। ধন্যবাদ।